অষ্টাদশ লোকসভাৰ নৱনিৰ্বাচিত সাংসদসকলে ৰাইজৰ বাবে কি কি পৰিকল্পনা কৰিছে সাংসদসকলে কেনেধৰণে সেৱা আগবঢ়াব অনাগত সময়ত পথ নিৰ্মাণৰ পৰা ৰাজধানীৰ ৰেল ষ্টপেজ প্ৰতিষ্ঠা কৰালৈকে সাংসদসকলে কৰিবলগীয়া বিভিন্ন কামৰ পৰিকল্পনা প্ৰকাশ কৰিলে নৱনিৰ্বাচিত সাংসদসকলে আৰু শোণিতপুৰ নৱনিৰ্বাচিত সাংসদ ৰঞ্জিত দত্তৰ সৈতে আছে আমাৰ বিশ্বনাথৰ চিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়া হেমন্ত বিপুল সংখ্যক ভোটত এবাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া জয়ী হৈছিল তেওঁৰ পৰা জানিব বিচাৰিম যে কেনেধৰণৰ পৰিকল্পনা আছে আমাৰ শোণিতপুৰ যিটো সংসদীয় সমষ্টি সেই সমষ্টিটোক আগুৱাই নিয়াৰ বাবে এই সংসদীয় সমষ্টিত কৰিবলগীয়া বহুতখিনি কাম আছে বিশেষকৈ আমি যিটো বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে এই যিটো ৰাস্তাটো এই ৰাস্তাটোক NSIDCৰ আণ্ডাৰত 4 লেনৰ কাৰণে ব্যৱস্থা ইতিমধ্যে হাতত লৈছে আমি জানিব পাৰিছোঁ আৰু সেই কামখিনি ক্ষিপ্ৰভাৱে আগুৱাই নিবৰ বাবে মই আগন্তুক যি আমাৰ সংসদ হ'ব অধিৱেশন হ'ব তাত আমি উপস্থাপন কৰাৰ এটা প্ৰয়াস ৰাখিম দ্বিতীয়তে আৰু বিহপুৰীয়াৰ পৰা আমাৰ গড়পুৰলৈকে এই জেগাটো যাতায়াতৰ কাৰণে ৰাস্তা আছে তাত NSIDCৰ আণ্ডাৰত 4 লেনৰ ৰাস্তা নহয় গতিকে ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে কলাবাৰীৰ মাজেদি গৈ পেলাই হাৱাজানত লৈ এখন টানেল হ'ব টানেলৰ যোগেদি আমি নুমলীগড়লৈকে আমি এটা টানেল হ'ব গতিকে এই ৰাস্তাখিনিও মই ভাবোঁ যে NSIDCলৈ বা 4 লেনৰ ৰাস্তালৈ পৰিৱৰ্তন হ'ব দ্বিতীয়তে আৰু এটা ডাঙৰ কাম আছে যে ইয়াত আমাৰ ৰাজধানী এক্সপ্ৰেছখন বিশ্বনাথ চাৰিআলিত ষ্টপেজ নাই এতিয়া বিশ্বনাথ চাৰিআলিবাসীৰ বাবে ডাঙৰ এটা দাবী আছে এইবাৰ যেতিয়া মই নিৰ্বাচনৰ প্ৰচাৰ যেতিয়া গৈছিলোঁ তাৰ সচেতন ব্যক্তিসকলে মোক এইটো কথা কৈছিলে যে ৰাজধানী এক্সপ্ৰেছখন এটা ষ্টপেজ ৰাখিবৰ কাৰণে তেখেতে দাবী কৰিছে মই এই বিষয়ে মই ৰেল বিভাগৰ লগত মই আলোচনাত নিশ্চয় মিলিত হ'ম গতিকে এনেকুৱা ধৰণৰ পৰিকল্পনা আৰু বহুত পৰিকল্পনা আছে প্ৰথম তিনিটা পদক্ষেপ বুলি আচলতে নহয় কাৰণ যেহেতু গুৱাহাটী লোকসভা সমষ্টিটো 10টা বিধানসভা সমষ্টিৰে পৰিপূৰ্ণ এক বৃহৎ সমষ্টি গতিকে বিভিন্ন ধৰণৰ সমস্যা আছে আচলতে 10টা বিধানসভা সমষ্টিতে গতিকে আগন্তুক দিনত আমি প্ৰতিটো সমষ্টিলৈ গৈ ৰাইজৰ লগত আমি মত বিনিময় কৰি তেনেধৰণে আমি আগন্তুক দিনত কাম কৰি যাম কথাটো হ'ল সংসদত আমাৰ বাজেটবিলাক কেনেকুৱা হয় আৰু সেই বাজেটখিনি আমি কেনেকৈ 100% জনসাধাৰণক দিব পাৰোঁ সেইটো আমাৰ প্ৰথম প্ৰায়ৰিটি থাকিব আৰু শিক্ষা কৃষি এই বিষয়বিলাকতো সদায় অগ্ৰাধিকাৰ আমাৰ থাকেই ত' এইবাৰো বেলেগ তেনেকুৱা নহ'ব যে শিক্ষাটো একদম টপমষ্ট প্ৰায়ৰিটি থাকিব আৰু এগ্ৰিকালচাৰ ক্ষেত্ৰতো যিমান সম্ভৱ হ'ব কৃষকক সহায় কৰিবৰ কাৰণে চেষ্টা দৰং ওদালগুৰিৰ কৃষক দুখীয়া নিম্ন মধ্যবিত্ত সকলো স্তৰৰ সৰ্বস্তৰৰ জনগণৰ হকে মই কাম কৰাৰ কাৰণে চেষ্টা চলাম সংসদৰ ভিতৰত সংসদৰ বাহিৰত বলিষ্ঠ ৰূপত তেখেতসকলৰ সামূহিক যিবিলাক বিষয় বা ৰাইজৰ যিবিলাক সমস্যা এই সমস্যাবিলাক সমাধানৰ কাৰণে মোৰ ফালৰ পৰা চেষ্টা চলাম বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰলৈকে 132 কিলোমিটাৰৰ 4 লেন নিৰ্মাণৰ এই কামটো কিছু কাম আগবাঢ়িছে এই কামটো অতি শীঘ্ৰে আমি আৰম্ভ কৰিব লাগে সেইটোত মই অগ্ৰাধিকাৰ দিম লগতে দৰং জিলাক ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ কাৰণে মোৰ আটমষ্ট প্ৰায়ৰিটি সৰ্বাধিক গুৰুত্ব মোৰ থাকিব ওদালগুৰিত শিক্ষানুষ্ঠান কেন্দ্ৰীয় স্তৰৰ শিক্ষানুষ্ঠান আৰু বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি বিশেষ উদ্যোগ গ্ৰহণ কৰিম